আগৰ ক্লাছটোত আমি পঢ়িছিলোৱে যেতিয়া দুডাল ৰেখাই কটাকটি কৰে তেতিয়া চাৰিটা কোণ উৎপন্ন হয়। এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা। ধৰা এই পাত হৈছে AB ৰেখা আৰু এই পাত CD ৰেখা আৰু এই মাজৰ বিন্দুটোক আমি O বুলি ধৰি লৈছো। তো ইয়াত এটা হ'ব COB কোণ আৰু এটা হৈছে AOD কোণ, BOD কোণ, COA কোণ। এই চাৰিটা কোণ আমি পাম। এতিয়া COB কোণৰ সম্পূৰ্ণ বিপৰীতে থকা কোণটো কি হৈছে AOD কোণ। COB বিপৰীতে থকা কোণটো হৈছে কোণ AOD। এইটো তো এই কোণ দুটাক কোৱা হ'ব বিপ্ৰতীপ কোণ বুলি। আৰু কোণ BODৰ বিপৰীতে থকা কোণটো কোনটো COA। এই দুটাকো আমি কি কম বিপ্ৰতীপ কোণ। এতিয়া মনত ৰাখিবা যিবোৰ বিপ্ৰতীপ কোণ আমি পাওঁ কোণ COB আৰু কোণ AOD এই দুটা বিপ্ৰতীপ কোণ, বিপ্ৰতীপ কোণবোৰ সদায় আমি সমান পাম। তেনেদৰে কোণ BOD সমান কোণ COA। এইটো হৈছে বিপ্ৰতীপ কোণৰ ধৰ্ম। বিপ্ৰতীপ কোণবোৰ সদায় সমান হয়। এইখিনি কথা আমি আগৰ লেকচাৰত পঢ়িছো, তথাপিও মই অকণমান টানি আনিছো। এতিয়া আমি আন কোণসমূহৰ ওপৰত যাম। ধৰি লোৱা এইপাত এপাত ৰেখা আৰু এইপাত এপাত ৰেখা। এই ৰেখাপাতৰ নাম হৈছে AB আৰু এই ৰেখাপাতৰ নাম দিলো মই CD। এই ৰেখা দুপাতক অইন এপাত ৰেখাই ছেদ কৰিছে। এইডালক ক'ব ছেদক বুলি। দুডাল ৰেখাক যেতিয়া অইন ৰেখা এডালে কাটি দিয়ে তো সেইডালক আমি নাম দিওঁ ছেদক। তো এই ছেদকডালৰ নাম মই ধৰিলো XY। ছেদকে ছেদ কৰাৰ পাছত কেইটামান আৰু কোণৰ সৃষ্টি হ'ব। যেনে এইটো এটা কোণ, ধৰি ললো এই কোণটোৰ নাম মই দিলো স্মল a। এইটো এটা কোণ স্মল b, এইটো এটা কোণ স্মল c, এইটো এটা কোণ স্মল d। ঠিক তেনেদৰে CD আৰু XY ৰ মাজতো হ'ব। এইটো এটা কোণ E, এইটো F, এইটো G, এইটো H। তো এইকেইটা কোণ আমাৰ উৎপন্ন হ'ব। এতিয়া যিকেইটা কোণ আমাৰ ৰেখা দুডালৰ ভিতৰত আছে, অৰ্থাৎ AB আৰু CD ৰেখাৰ ভিতৰত আছে, ইয়াত DCEF এই চাৰিটা কোণ আমাৰ ক'ত আছে ভিতৰত আছে। তো ভিতৰত থকা কোণ কেইটাক আমাৰ কি বুলি ক'ব অন্তঃকোণ। আৰু যিকেইটা কোণ বাহিৰত আছে, অৰ্থাৎ AB ৰ বাহিৰত কি আছে A আৰু স্মল a আৰু স্মল b, আৰু CD ৰেখাৰ বাহিৰত কি আছে স্মল h আৰু স্মল c। সো এই কোণবোৰক কোৱা হয় বহিঃকোণ। যি ভিতৰৰ চাইডে থাকিব ৰেখা দুডালৰ AB আৰু CD ৰেখাৰ ভিতৰৰ চাইডে থকা কোণ কেইটা হ'ব অন্তঃকোণ আৰু বাহিৰৰ চাইডত থকা কোণ কেইটা হ'ব বহিঃকোণ।